কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্লোমা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ বাতৰি। গোলাঘাট কছাৰীহাটৰ ৰবাৰী গাঁৱত ধান খেতি পথাৰত উদ্ধাৰ কৰা হয় এটা বিশেষ মাছ। মাছটো চাবলৈ ভিৰ লাগিছে ৰাইজৰ। চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি। গোলাঘাট কছাৰীহাটৰ ৰবাৰী গাঁৱত ক্ষীৰ শইকীয়া নামৰ ব্যক্তিজনে ধান খেতিৰ পথাৰত কৃষি কৰ্ম কৰি থাকোঁতে ধাননি পথাৰত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ মাছ উদ্ধাৰ কৰে। আমাৰ হালিকাটৰ ৰবাৰী গাঁৱত যি ধান খেতিৰ বাবে পথাৰখিনি প্ৰস্তুত কৰি আছিলে, তাতে হঠাতে এটা বিশেষ প্ৰজাতিৰ মাছ উদ্ধাৰ কৰিলে। আজি অলপ দিনৰ আগত আমাৰ এটা বানপানী হৈছিলে, বানপানীৰ ফলত পথাৰখিনি যথেষ্ট পানী জমা হৈছিলে। এতিয়া শুকোৱাৰ ফলত এতিয়া ডাঙৰ ট্ৰেক্টৰে আজি হাল বাই আছিলে। এটা বিশেষ প্ৰজাতিৰ মাছ উদ্ধাৰ কৰিলে আমাৰ ভাগিন এটাই। গুগলত চাই গম পালোঁ ইয়াৰ নামটো হ'ল আমাজন চেলফিন কেটফিছ। বিৰল প্ৰজাতিৰ মাছ। ই আমাৰ যিখিনি লোকেল প্ৰজাতিৰ মাছ থাকে সেইখিনি মানে 5 কিলোমিটাৰ এৰিয়ালৈকে ই মানে ধ্বংস কৰিব পৰা ক্ষমতা আছে। গতিকে আপোনালোককো ভিডিঅ'টো দেখালোঁ। এতিয়া ৰাইজে সোধ বৈছে যে এইখিনি কি ধৰণৰ মাছনো ধৰিলে, উদ্ধাৰ কৰিলে। এয়া আহি আছে আৰু বহুতো মানুহ আগতে চাই গ'ল ইতিমধ্যে। সাধাৰণতে এনেকুৱা মাছ দেখিবলৈ পোৱা নাযায়। এইটো চাওকচোন, তলটো চাই দিয়ক। এতিয়া তলটো চাওকচোন কেনেকুৱা অদ্ভুত মানে আৰু মুখখনো অদ্ভুত ধৰণৰ। এইখিনি যথেষ্ট কাঁইট আছে। ইয়াতো খায় নে নাখায় আমি গমো নাপাওঁ কেনেকুৱা ধৰণৰ মাছ। গতিকে আপোনালোকক এইফালে কৈ দিয়া, ভিডিঅ' আকাৰে দেখালোঁ। এয়া ৰাইজ আহি আছে আমাৰ চাবলৈ আহি আছে কেনেকুৱা ধৰণৰ মাছ। আৰু বহুতকেইজন আহিছিলে, এতিয়া অকণমান দেৰি হ'ল কাৰণে পাখি লগা নিচিনা, দেখোন পাখি নিচিনা চাওকচোন, দেখোন ঢেৰ আছে। বৰ ধুনীয়া মাছ দেখিবলৈ, বৰ ধুনীয়া মাছ। আগতে দেখা নাই। আমাৰ বানপানীতে আহিলে ঘিলাধাৰী নদী আশে-পাশে পথাৰত ধৰিলে। ঘটনাস্থলীত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীৰ মতে মাছটো আমাজন চেলফিন কেটফিছ প্ৰজাতিৰ এটা মাছ বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আমেৰিকাৰ আমাজনৰ পৰা অহা এই প্ৰজাতিৰ মাছে যিভাগ জলধাৰাত বিচৰণ কৰে তাৰ পৰা 5 কিলোমিটাৰ দূৰত্বলৈকে আমাৰ থলুৱা প্ৰজাতিৰ মাছৰ কণী পোৱালিলৈকে খাই ধ্বংস কৰে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে। এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে যে উদ্ধাৰ হোৱা এই আমাজনৰ ৰাক্ষস মাছ কেনেকৈ অসমলৈ আহিল? বিশ্বৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ এই মাছ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।